আজি অভয়াপুৰীৰ নিকটৱৰ্তী প্ৰসিদ্ধ শ্ৰী শ্ৰী গণেশ মন্দিৰ প্ৰাংগণত প্ৰভু জগন্নাথ সুভদ্ৰা আৰু বলভদ্ৰৰ ৰথযাত্ৰা আজি আৰম্ভ হৈছে আৰু আবেলি আমাৰ মূল ৰথ টনা হৈ গ'ল। ইয়াতে বিভিন্ন অঞ্চলৰ পৰা ভক্তপূৰ্ণ ৰাইজে আহি প্ৰভুৰ সেৱা লৈছে আৰু আশীৰ্বাদ লৈছে। আমি অহা 24 তাৰিখেও উল্টা ৰথ যিটো আমি উভতনি যাত্ৰা প্ৰভু জগন্নাথৰ হ'ব, সিদিনাখনো ৰাইজৰ আমি এনেধৰণৰ উপস্থিতি আমি কামনা কৰিছোঁ। আজিৰ এই অনুষ্ঠানত আমাৰ ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী পূজা পাৰ্বণো আছিলে, কিন্তু অন্তিম পৰ্যায়ৰ আমাৰ যি ৰথযাত্ৰা এতিয়া সুকলমে হৈ গ'ল। আৰু আজিৰ এই ৰথযাত্ৰাত আমাৰ সদাশয় ধৰ্মপ্ৰাণ ৰাইজে যি ধৰণে সহায় সহযোগ কৰিলে, অংশগ্ৰহণ কৰিলে, তাৰ কাৰণে আমি সমিতিৰ তৰফৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনতো আমি তেখেতসকলৰ এনেধৰণৰ সহায় সহযোগ আমি কামনা কৰিছোঁ। এই ৰথযাত্ৰা প্ৰভু জগন্নাথৰ যি ৰথযাত্ৰা পুৰীত হয়, এইটো এই 8 দিন 9 দিন প্ৰভু জগন্নাথ সুভদ্ৰা আৰু বলভদ্ৰই গুণোচাৰ ঘৰত থাকিব। পুৰীত যেনেকৈ হয় মূল মন্দিৰৰ পৰা এইকেইদিন প্ৰভু জগন্নাথ সুভদ্ৰা আৰু বলভদ্ৰ তেনেকৈ গুণোচাৰ ঘৰত 8 দিন বা 9 দিন তেনেকৈ থাকে। এইবাৰ 9 দিন থাকিব। সেইকাৰণে পৰৱৰ্তী 24 তাৰিখে পুনৰ তেখেতসকলক এনেকৈ ৰথেৰে শোভাযাত্ৰা কৰি মূল মন্দিৰলৈ লৈ অহা হ'ব। তদ্ৰূপ আমাৰ ইয়াতো তেনেকৈ এইকেইদিন প্ৰভুক আমি মূল জগন্নাথ মন্দিৰত নাৰাখোঁ। আমি আমাৰ ইয়াতে শিৱ মন্দিৰো আছে, শিৱ মন্দিৰত এইকেইদিন আমি স্থাপন কৰি পৰৱৰ্তী 24 তাৰিখে আমি পুনৰ আমাৰ মূল জগন্নাথ মন্দিৰলৈ আমি লৈ যাওঁ।